মহেন্দ্ৰ বৰাৰ কেৰাণী চেলিৰ চিঠি। সি বিচৰা চিঠিখন নাহিল, আজিও নাহিল। বাহিৰত পাতল বৰষুণ। শনিবাৰৰ এই মৰম লগা বিয়লিটো কিমান ধুনীয়া হ'লেহেঁতেন এখন চিঠিৰে। নীলাখামৰ চিঠিখন কপা হাতেৰে খুলিছিল। বুকুৰ ধপধপনিটো কিমান আশাৰ চিঠি এইখন। বৰুৱা, আপোনাৰ টকা কুৰিটা যদি এই মাহতে ইমান আমনি লগা তিতা লাগি যায় আজিৰ আবেলিটো। কাইলৈ যে দেওবাৰ, পিয়নটো যদি কালিও আহিলেহেঁতেন। ৰিমঝিম বৰষুণ নামে, মাজে মাজে ফোনৰ টিলিঙা বাজে। 4 ডাউন 9 আপ, তাৰ জীৱনৰ চিনাকি ছন্দ। ফোনৰ আন্তমূৰৰ পৰা যদি পাতল শব্দকেইটাকে উপঙি আহিলেহেঁতেন আৰু দুটামান টুকুৰা টুকুৰ হাঁহিৰ শেষ খলকনি। স্বপ্নৰ আমেজ ভাঙে ফোন আৰু গাড়ীৰ কৰ্কশ স্পন্দনে। চিঠি আহে, হালধীয়া খাম, 1000 টন তেলৰ হিচাপ। তথাপি নাহিল চিঠি। তাৰ আপোনজনৰ চিঠি যোৱাকালিও নাহিল। মুকুলৰ চিঠি সেইখন। সি চিঠিখন ভৰাবলৈ পাহৰিলে। সুদা খামত আহিল। ওপৰত তাৰ ৰাবেত্ৰিক হাতৰ লিখা, এটা আখৰৰ গাত আনটো আখৰে ভেজা দি থকা। মন ভাল নলগা উদাসী মুহূৰ্তৰ চিঠি আহিল হয়তো। তাৰ সলনি যদি সি আশা কৰা ঠাইৰ চিঠিখন আহিলেহেঁতেন। শুই শুই ভাগৰ লাগি থকা চিঠিখন লিখিবৰ মন যোৱা ৰাতি যদি আৰু অকণমান দীঘল হ'লেহেঁতেন। এই ডিচেম্বৰৰ ৰাতিবোৰ কিয় ইমান ছুটি? বেয়া লাগি যায়। সময় নাই হয়তো তেওঁৰ, সময় নাই। বগা কাগজ এখিলাত যদি তেওঁৰ পাতল ওঠৰ অকণমানি চুমাৰ চেকা এটাকে। তাৰ ৰেচন কাৰ্ড, পে স্কুলৰ জীৱনটো এটা ট্ৰেজেডিৰ বহুতে খুটি। সপোনৰ সপোন বুঢ়ী হৈ যায়, ৰেলৰ ইঞ্জিনৰ চেপাত নহয়। ফাইলৰ হেঁচা, বালিৰ লগত মিহিলি হৈ যায় শনশিৰিৰ সোণৰ গুৰিৰ ৰ'দৰ পোহৰত নিজিলেকে চিকিমিকি বালিচন্দ জ্বলে। গল্প পোৱা বলেস্লভৰ দৰে নিজৰ নাম নিজেই চিঠি দিব নেকি? বেয়া নহ'ব কি জানি? তাই শুই থকা চকুৰ পাহি তলক সপোন জাগে। সপোন দেখি দেখি তুমি শুই থাকা কেৰাণী কবি। এটা শতিকাৰ পিছত তোমাৰ কবৰৰ ওপৰত কিমান পিয়নি চিঠি থৈ যাব। চিঠি আহিবই মৰমৰ চেলি, পাৰৰ উপকূল ছয়া মায়া জানো তোমাৰ। মৰমৰ চেলি, পাৰৰ উপকূল ছয়া মায়া জানো আমাৰ।